বহু সময়ৰ আগৰ কথা এখন হাবিত এটা হাতীয়ে বাস কৰিছিল। সেই হাবিখনত তাৰ কোনো বন্ধু নাছিল। এদিনাখন হাতীটোৱে কাৰোবাৰ সৈতে মিত্ৰতা কৰাৰ উদ্দেশ্যেৰে সেই হাবিত ইফালে সিফালে ঘূৰি ফুৰিছিল। এইদৰে গৈ গৈ সি এটা বান্দৰক লগ পালে। শুনা বান্দৰ, তুমি মোৰ মিত্ৰ হবানে? আপুনি দেখোন বৰ মস্ত। মোৰ নিচিনা গছৰ ওপৰত বগাবও নোৱাৰিব, উঠিবও নোৱাৰিব। তেনেহ'লে আপোনাৰ আৰু মোৰ মিত্ৰতা কেনেকৈ হ'ব? ইয়াৰ পিছত হাতীটোৰ এটা শহাপহুৰ সৈতে দেখা হ'ল। হেৰা শহাপহু, তুমি মোৰ মিত্ৰ হ'বলৈ বিচাৰিবানে? আপুনিতো বহুত ডাঙৰ, মোৰ গাততো সোমাব নোৱাৰিব। আপোনাৰ আৰু মোৰ মিত্ৰতা সম্ভৱ নহ'ব। এইবাৰ হাতীটো ভেকুলীৰ ওচৰ পালেগৈ। এই হাবিত মোৰ কোনো মিত্ৰ নাই। ভেকুলী বন্ধু, যদি তুমি মোৰ সৈতে মিত্ৰতা কৰি লোৱা তেনেহ'লে মই বৰ সুখী হ'ম। আৰে বাহ, কথা নাই বতৰা নাই, মই তোৰ লগত কি বুলি মিত্ৰতা কৰিম? তই ইমান মস্ত, মই ইমান টিকলা, আৰু তই মোৰ দৰে জঁপিয়াবও নোৱাৰ। আমাৰ মিত্ৰতা কিদৰে হ'ব? যা ভাই যা ইয়াৰ পৰা, তই বেলেগক বিচাৰি লগৈ। সেই সময়তে তাত এটা শিয়াল আহি উপস্থিত হ'ল। হেৰা শিয়াল, শুনাচোন, মই তোমাৰ সৈতে মিত্ৰতা কৰিব খোজোঁ। তুমি মোৰ মিত্ৰ হ'ব পাৰিবানে? নোৱাৰোঁ বুলি নক'বা, মই বৰ আশাৰে তোমাক কথাষাৰ কৈছোঁ। হ'বানে তুমি মোৰ মিত্ৰ? নাই নাই নাই, তুমি নিজকে নোচোৱা কিয়? তুমি ইমান ডাঙৰ, তোমাৰ ভৰিৰ তলত মই কেনেবাকৈ সোমাব লাগিলে মই পিটিকা হ'ম। নাই নাই হাতীকাই, তুমি বেলেগ কাৰোবাক চোৱাগৈ। কি আচৰিত, কোনেও মোৰ মিত্ৰ হ'ব নিবিচাৰে। পাছদিনাখন হাতীয়ে দেখিলে যে হাবিৰ বহুতো জন্তু ভয়ত দৌৰিব লাগিছে। সি শিয়ালক সুধিলে, কি হ'ল, কিয় এইদৰে পলাইছা? হাতীকাই, আমাৰ পিছত সিংহ এটা আছে। সি আমাক খেদি আহিছে, চবকে সি খাবলৈ বিচাৰিছে। সেইকাৰণে চবেই নিজৰ প্ৰাণ বচাবলৈ ইফালে সিফালে দৌৰি পলাইছে। সিংহকাই, তুমি এইদৰে কিয় সকলোকে প্ৰাণ ল'বলৈ দৌৰাই ফুৰাইছা? গোটেইবোৰ জন্তুক কি এদিনতে মাৰি খাবা নেকি তুমি? যা যা, নিজৰ কাম কৰ। তোৰ কি হ'ল? মোৰ যি মন যায় তাকেই কৰিম। তই কোন ক'বলৈ? ইয়াক কথাৰে কাম নহ'ব। এই বুলি হাতীয়ে সিংহক এক গোৰ মাৰি পঠিয়ালে, আৰু সিংহই এশিকণি পাই তাৰ পৰা দৌৰ মাৰি পলাই গুচি গ'ল। হাতীয়ে গৈ যেতিয়া সকলোকে সেই কথা ক'লে, সকলোৱে বৰ আনন্দ পালে। সকলোৱে হাতীক ধন্যবাদ দিলে, আৰু সকলোৱে ক'লে যে আমাৰ মিত্ৰ হ'বলৈ তোমাৰ আকাৰটো ঠিকেই আছে। এসময়ত এখন ডাঠ হাবিত এটা সিংহই বাস কৰিছিল। এদিনাখন সিংহটোৱে হাবিখনত ইফালে সিফালে ঘূৰি ফুৰোতে এটা গাধ দেখা পালে। গাধটো দেখাত বৰ এলেহুৱা আৰু ভয়াতুৰ যেন আছিল। এইটো দেখোন একেবাৰে মোৰ বন্ধু গাধৰামৰ দৰে দেখি। সেইটোতো তাক সুধিলেহে গম পাম। ৰহ, তাৰ ওচৰলৈকে গৈ সুধোগৈ। শুনা বন্ধু, তুমি গাধুৰামক চিনি পোৱানে? তুমি দেখিবলৈ খাইলাখ গাধুৰামৰ নিচিনা। তুমি বাৰু তাৰ ভায়েক নেকি? গাধটোৱে মূৰ তুলি সন্মুখত সিংহক দেখিলত ভয় খাই তাৰ পৰা ফৰিং চিটিকা দিলে। এইটো দেখিছোঁ বৰ ভীৰু। বচোৱা বচোৱা। কি হ'ল বোপাই, ইমান থৰকাচুটি ছিঙি আহিছ যে বাঘ সিংহই পোৱাৰ দৰে? অঁ মা, সঁচাকৈ সিংহই পালে মোক। সি মোৰ একেবাৰে মুখৰ আগতে থিয় হৈ আছিল। সি মোক মাৰিব ওলাওঁতেই মই তাৰ পৰা দৌৰি পলাই আহিলোঁ। মূৰ্খ, ইমান ওচৰ পাইছিল সি যদি কিয় দৌৰ মাৰিলি তই? সিংহৰ লগত দৌৰিব পাৰিবি তই? তেনেকুৱা হ'লে পলোৱাৰ আগত সাহসেৰে কাম ল'বি। ভগৱানে সকলো জীৱ জন্তুকে নিজৰ নিজৰ সুৰক্ষাৰ বাবে কিবা নহয় কিবা বিশেষ গুণ দি পঠাইছে। মানে মই বুজা নাই মা, এতিয়াই বুজাই আছো ৰ। এতিয়া বুজি পালিনে ভালকৈ? অঁ মা, এতিয়া মই ভালকৈ বুজি পাই গ'লো। অঁ ভাল কথা, এতিয়া যা বিন্দাছ খাই বৈ ফুৰগৈ। যদি আকৌ তেনেকুৱা কিবা হয়
তেন্তে সাহসেৰে মোকাবিলা কৰিবি হ'ব মা এইবাৰ গাধটোৱে কিছু সময় ঘূৰি পকি এটা পুখুৰীত পানী খাবলৈ নামিল। এইটো বৰ ভয়াতুৰ গাধ। অলপ সাৱধানে সুধিব লাগিব, নহ'লে আকৌ পলাই লৰ মাৰিব। শুনাচোন বন্ধু, হে ই সীমা চেৰাই গৈছে। ইমান ভিৰো থাকেনে বাৰু কোনোবা? ইয়াক এনেকে নহ'ব, ইয়াক ধৰি লৈহে সুধিব লাগিব। এইবাৰ সিংহই গাধক ধৰাৰ উদ্দেশ্যে তাৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। গাধই সিংহক শত্ৰু ভাবি আৰু অধিক বেগাই দৌৰিবলৈ ধৰিলে। হঠাৎ গাধৰ মাকে কোৱা কথা মনত পৰি যায়। তেতিয়া সি দৌৰিবলৈ এৰি হঠাৎ ৰৈ যায়। কেনে লাগিল? দ্বিতীয়বাৰলৈ মোক চিকাৰ কৰাৰ চেষ্টা নকৰিবি, বুজিলি? গাধুৰাম গাধুৰাম আৰু এই পৃথিৱীত নাই। কি ক'লা তুমি? মোৰ দাদা আৰু এই পৃথিৱীত নাই? অঁ, এয়াই সত্য। তোমাৰ দাদা গাধুৰাম আৰু এই পৃথিৱীত নাই। এটা দুষ্ট কুকুৰ নেচিয়াই তোমাৰ দাদাক ফুচুলাই নি তাৰ জাকৰে সৈতে মিলি মাৰি খাই পেলালে। সি মোৰ লগতো বিশ্বাসঘাতকতা কৰিলে। কি? মোৰ দাদা আৰু নাই? মই তাক সোধাই নেৰো। অ' দাদা, মোক এৰি কলৈ গ'লা তুমি? মই তাক সোধাই নেৰো। মই মোৰ দাদাৰ হত্যাৰ পুতক তুলিম। সিংহই গাধৰ কথা শুনি সন্তুষ্টি পালে, কিন্তু লগতে আচৰিতো হ'ল। সেই কুকুৰ নেচিয়াৰ পুতক তুলিবলৈ মই তোমাক সহায় কৰিব পাৰোঁ। এইবুলি সিংহ আৰু গাধই কুকুৰ নিচিয়াক বিচাৰি ওলাল। সিহঁতে য'তে যায় ত'তে অন্য জীৱ জন্তু পলাই পত্ৰং দিয়ে। সেয়া আচলতে সিংহৰ ভয়তহে হৈছিল, কিন্তু গাধই ভাবিছিল যে অন্য জীৱ জন্তুবোৰে তালৈকো ভয় খাব ধৰিছে। কিছু দূৰ যোৱাৰ পাছতেই সিহঁতে কুকুৰ নিচিয়াৰ জাকটো দেখা পালে। সিহঁতক দেখিয়েই গাধৰ তেজ গৰম হৈ গ'ল। সি জোৰেৰে চিঞৰিবলৈ ধৰিলে। কুকুৰ নিচিয়াহঁতে গাধৰ ফালে চাই তাৰ পাছফালে সিংহ থিয় হৈ থকা দেখি ভয়ত তাৰ পৰা পলাই পত্ৰং দিলে। তাকে দেখি সিংহৰ বৰ খং উঠিল। কি হ'ল বন্ধু? তুমি কিয় ইমান খং কৰিছা? তুমি দেখিলানে? মোক দেখা পাই কেনেকৈ গোটেই কুকুৰ নিচিয়াহঁতে নেগুৰ দাঙি পলালে? কিমান মূৰ্খ তুমি! আমি সিহঁতক এশিকনি দিবলৈহে আহিছিলোঁ, পুতক তুলিবলৈহে আহিছিলোঁ, কিন্তু তুমি সিহঁতক খেদিহে পঠিয়ালা। আৰু কুকুৰ নেচিয়াহঁতে তোমাক দেখি নহয়, মোক দেখিহে পলাই গুচি গ'ল। নাই নহয়। গাধই কোনোপধ্যেই মান্তি নহ'ল। সি সিংহক যিকোনো প্ৰকাৰে বুজাব বিচাৰিলে যে সিও কম শক্তিশালী নহয় আৰু আন জীৱ জন্তুবোৰে তালৈও সমানেই ভয় কৰে। এদিনাখনৰ কথা, সি হাবিত অকলশৰে ঘূৰি আছিল। হঠাৎ সি সেই কুকুৰ নেচিয়াৰ জাকটো দেখা পালে। সিংহক মোৰ শক্তিৰ প্ৰমাণ দিয়াৰ এয়াই উচিত সময়। সি মোক কম বুলি ভাবিছে। ইয়াকে ভাবি সি জোৰেৰে চিঞৰিবলৈ লাগিল, কিন্তু তাৰ চিঞৰত এটা কুকুৰ নিচিয়াইও ভয় নাখালে। তাকে দেখি তাৰ আৰু খং উঠিল আৰু সি সেই কুকুৰ নিচিয়াৰ জাকটোৰ মাজলৈ জাপ দিলে। এটা অকলশৰীয়া গাধইনো ইমানবোৰ কুকুৰ নিচিয়াৰ সৈতে ক'ত যুঁজিব পাৰিব? কুকুৰ নিচিয়াহঁতে গাধটোক ফালি চিৰি খাই পেলালে। এইদৰে কুকুৰ নিচিয়াহঁতৰ হাতত মূৰ্খ গাধটোৰ প্ৰাণ গ'ল।